ফাগুন মাহক আদৰিবলৈ যেন গোটেই চহৰখন একেবাৰে ধুনীয়াকৈ সাজি পৰি উঠিছে। যোৱাকালি দেওবাৰ বুলি ওলাই গ'লোঁ অকণমান বাহিৰলৈ। ওলাই গৈ পেলাই মল এটাত সোমালোঁ আৰু মলটোত দেখিছেনে ইমান ধুনীয়াকৈ সজাই থৈছে। চবফালে অকল প্ৰেম প্ৰেম প্ৰেমৰ আভাস। খুবেই ভাল লাগে ন। পিছে ইয়াতে প্ৰেম মানে অকল মই মানে ল'ৰা ছোৱালীৰ প্ৰেম বুজোৱা নাই। আৰু ভেলেণ্টাইন ডে বুলি ক'লে সদ্যহতে সকলোৱে অকল ল'ৰা ছোৱালী প্ৰেমৰ সম্বন্ধকে বুজে, কিন্তু মোৰ মতে প্ৰেমৰ সম্বন্ধটো আপোনাৰ অকল ল'ৰা ছোৱালীৰ ভিতৰত নহয়, আপোনাৰ মা দেউতা ভাইটি ভণ্টি লগৰ সকলোৰে লগতে, যাৰ লগত আমাৰ প্ৰেমৰ সম্পৰ্ক আছে বা যাক আমি ভাল পাওঁ, সেয়া লাগিলে ৰাস্তাত থকা সেই কণমানি জীৱকেইটাই হওক বা আপোনাৰ কোনোবা মানে চিনাকিয়ে হওক আৰু বা লগৰে হওক, সকলোৰে যাৰ লগত আমাৰ থাকি ভাল লাগে, যোনে আমাৰ জীৱনত আমাক পজিটিভ ইম্পেক্ট দিয়ে, তেওঁলোকৰ লগতে নিজৰ সম্পৰ্কটোৰ এটা দিন বুলি মই ভাবোঁ ভেলেণ্টাইন্স ডে। পিছে সেইটো মোৰহে পিছে ধাৰণা দেই, আপোনালোকৰ বেলেগ হ'ব পাৰে। মই জাষ্ট নিজৰটো এক্সপ্লেইন কৰিলোঁ যে ভেলেণ্টাইন্স ডে মানে মোৰ কাৰণে অকল আপোনাৰ ল'ৰা ছোৱালীৰ প্ৰেমৰ সম্পৰ্ক নহয়, মোৰ জীৱনত থকা প্ৰত্যেকজন ইম্পৰ্টেণ্ট মানুহৰ লগত বা আমাৰ যোনবিলাক পশু পক্ষী আছে, কুকুৰ মেকুৰী আছে, সিহঁতৰ লগত থকা সম্পৰ্কক মই প্ৰেমৰ দিৱস বুলি ভাবোঁ। পিছে মলখনৰ বাহিৰত ওলাই আহি মই দেখিলোঁ ইমান ধুনীয়াকৈ পৰিপাটিকৈ টাবত ইমান ধুনীয়াকৈ ফুলখিনি সজাই থৈছে। ফুল নহয় আচলতে গছ। ইমান ডাঙৰ ডাঙৰকৈ আপোনাৰ এৰেকা পাম আছে, তাৰপিছতে আৰু কেইটামান ফুল আছে যোনটো মই অলৰেডি দেখালোঁ। তাতে চিৰিত ধুনীয়াকৈ সজোৱা আছে। আৰু এইটো চাওকচোন, এইটো আপোনাৰ মলখনৰ বাহিৰৰ এৰিয়াটো। বাহিৰত বহুত ডাঙৰ বৃহৎ এৰিয়া এটা আছে। মই পিছে বহি পেলাই এই ৰেকৰ্ডিংটো কৰি আছোঁ। তাতে ধুনীয়াকৈ বহিব পৰা জেগা আছে আৰু ল'ৰা ছোৱালীয়ে খেলিবলৈ এটা ট্ৰেম্পলিনো আছে। তাতে ল'ৰা ছোৱালীবোৰে খেলি থাকে আৰু লগতে আপোনাৰ বহিবলৈও জেগা আছে। বহা জেগাৰ ছাইডতে আপোনাৰ ধুনীয়াকৈ এনেকৈ এৰেকা পামখিনি আছে। ইমান ধুনীয়াকৈ পৰিপাটি চাফ চিকুণকৈ ৰাখিছে আৰু টাবকেইটা দেখিছেনে বহুতেই ডাঙৰ। যিহেতু আপোনাৰ তাতে পৰিৱেশটো ইমানেই ভাল লাগিলে, মই অলপমান বহিলোঁ। বহি পেলাই ভাবিলোঁ যে মালৈ ভিডিঅ'টো পঠিয়াই দিওঁ। মই যে কৈছিলোঁ খেলাটো এইটো ট্ৰেম্পলাইন হয়, ইয়াতে বাচ্চাবিলাকে এনেকৈ ধুনীয়াকৈ চুঁচৰি যে খেলি থাকে, লগতে সেই গাড়ীও থাকে য'ত সিহঁতে চলাব পাৰে। আৰু এই গছডাল চাওকচোন ইমান ধুনীয়াকৈ সজাই থৈছে। দুডাল গছ আছে ইমান অকোৱা পকোৱাকৈ, আৰু এই নাৰিকল গছডাল দেখিছেনে ইমান ওখ ধুনীয়াকৈ আছে। আৰু এই গছ দুডালত ধুনীয়াকৈ লাইট দিয়া আছে আৰু সেই উইণ্ড চাইমটো ইমান ধুনীয়াকৈ তাতে আছে। মাজে সময়ে এনেকুৱা পৰিৱেশ চাই খুবেই ভাল লাগে। সেইবাবে মই পৰিৱেশটো সাঁচি পেলাই মালৈ পঠিয়াই দিলোঁ তেওঁৰ ইউটিউব চেনেলত।